নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। তাত আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিবোৰ এনেধৰণৰ বহি আছে। আজি চন্দ্ৰ ধনু ৰাশিত বহি আছে, বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত। আজিৰ দিনটোত শুক্ৰ মেষ ৰাশিত বহি আছে। আজি শনি বহি আছে মীন ৰাশিত, কুম্ভ ৰাশিত ৰাহু বহি আছে, মংগল আৰু কেতু আজি সিংহ ৰাশিত বহি আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে দিনটোৰ ৰাশিফলত মেষ ৰাশিৰ ফলাফল। দুখন টেৰট কাৰ্ড, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ নানান ধৰণৰ চিন্তা থাকিব, তাৰমানে টেনশ্যন বেছি হ'ব। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। আজি স্থান আপুনি পৰিৱৰ্তন কৰিব পাৰে, প্লেচ চেঞ্জ হ'ব পাৰে, বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে সাৱধান থকা ভাল। প্ৰেমৰ ক্ষেত্ৰত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক, হোৱাইট কালাৰ ইউজ কৰক, মেৰুণ কালাৰ আনলাকি হ'ব। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি দূৰ ভ্ৰমণৰ সম্ভাৱনা, কৰ্মত বিপদ আপদৰ শংকা থাকিব, গতিকে কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক। সামাজিক দিশত ব্যস্ততা বৃদ্ধি। আজি প্ৰেমৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক, কাৰণ প্ৰেম প্ৰীতিত যথেষ্ট অশুভ ফল দেখুৱাই আছে। বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শিৱ মন্দিৰত গাখীৰ পানী ঢালক আৰু দক্ষিণাদি আগবঢ়াওক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ। পেণ্টাকুলছ এণ্ড চ'ৰ্চ, জেমিনি। এই দুখন কাৰ্ড মতে আজি কৰ্তৃত্বহীন লোকৰ পৰা কোনো অভিযোগ পোৱাৰ সম্ভাৱনা, ব্যৱসায় বাণিজ্যত বাধা আছে। আজি যিকোনো ব্যৱসায়তে যদি আপুনি আগবাঢ়ে বিভিন্ন ধৰণৰ বাধা পাব, গতিকে আজি ব্যৱসায়ত অশুভ ফল, খৰচা পাতি বৃদ্ধি পাব। আজিৰ দিনটোত প্ৰেমত উৎসাহ উদ্দীপনা বৃদ্ধি, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। লাকি কালাৰ য়েলো কালাৰ, গল্ডেন কালাৰ আদি, আনলাকি কালাৰ ব্লু কালাৰ। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড এইজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি অনুকূল ফল আশা কৰিব পাৰে। তাৰমানে আজিৰ দিনটোত বিভিন্ন ধৰণৰ শুভ ফল আপোনাৰ আহিব, আপোনাৰ দিনটো ফেভাৰত থাকিব। শৰীৰৰ প্ৰতি অৱশ্যে যত্ন লোৱা উচিত হ'ব। শাৰীৰিক কিছু অশুভ কাৰক, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, ব্যৱসায় বাণিজ্যত শুভ ফল। আজি ব্যৱসায়ীসকলে যথেষ্ট শুভ ফল আশা কৰিব পাৰে। প্ৰেমত কিন্তু সন্দেহ থাকি যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট বেয়া আৰু বিয়া বাৰুৰ ক্ষেত্ৰত কিছু অশুভ ফল। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰ দৰ্শন কৰক, ৰেড কালাৰ ইউজ কৰক, গ্ৰীণ কালাৰ আনলাকি কালাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে ঘৰত কাৰোবাৰ যদি কু নজৰ লাগে বা বেয়া যদি দৃষ্টি পৰে তেতিয়াহ'লে কি কৰিব লাগে, আপোনাৰ পৰা জানিব বিচাৰিছে। আচলতে কুনজৰ যদি পৰে তেতিয়া নজৰ গুটি পিন্ধিব লাগে। নজৰ গুটি পিন্ধিলে কুনজৰ কাটি যায়। নতুবা আৰু এটা কাম কৰিব পাৰে, ঘৰৰ যোনজন মেম্বাৰৰ কুনজৰ লাগিছে বুলি আপুনি ভাবিছে, সেইজনৰ হতুৱাই 8টামান মংগলবাৰে ঠিক সন্ধিয়া সময়ত এটা আটাৰ ৰুটিত অকণমান মিঠাতেল সানি ল'ব, তাত অকণমান গুড় নতুবা মিশ্ৰি লগাই ল'ব আৰু ক'লা কুকুৰক খাব দিব। তাৰমানে কণ্টিনিউৱাছলি 8টা মংগলবাৰে কামটো কৰিব লাগিব। আৰু সেইকেইদিন মংগলবাৰে হনুমানক ধূপচাকি দেখুৱাব, হনুমানক আৰতি কৰিব। তেতিয়া কুনজৰ লগা হ'লেও লাহে লাহে কাট খাব, আপুনি ভাল ফল লাভ কৰিব পাৰিব। ধন্যবাদ। নিশ্চয়কৈ আপোনাৰ প্ৰতিকাৰৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী এফালৰ মাজলৈ আগবাঢ়ো। হয়, আজি যাত্ৰা যোগ আদি, যেনে আজিৰ দিনটোত তিথি কৃষ্ণা দ্বিতীয়া, শুক্ৰ যোগ, ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ। আজি পূৰ্বখাৰা নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, পাপ যোগ দোষ আছে। আজি শুভকৰ্ম গৰ্ভাধান, জাতকৰ্ম, নামকৰণ, ঔষধকৰণ, নাওযাত্ৰা, গ্ৰহ পূজা, শান্তি হস্তয়ন, ক্ৰয় বিক্ৰয় আদি। আজিৰ দিনটোত তিতা বেকুৰী খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ, সিংহ ৰাশি লিঅ'। এই দুখন কাৰ্ড মতে আজি পৰাপক্ষ যাত্ৰা নকৰিব। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। পত্নী আৰু ভনীৰ পৰা সহায় সহানুভূতি লাভ। আজি ব্যৱসায় বাণিজ্যত যদি আপুনি আগবাঢ়িছে তেতিয়া লোহাৰ আঙুঠি পিন্ধক নতুবা লোহাৰ খাৰু এটা পিন্ধক, কিছু শুভ ফল লাভ কৰিব পাৰিব। লাকি কালাৰ হ'ব ক্ৰীম, আনলাকি কালাৰ হ'ব পিংক কালাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কাপছ এণ্ড টেম্পাৰেন্স।
এই দুখন কাৰ্ড মতে আজি অবাঞ্ছিত লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক। যাত্ৰাকালত শুভ ফল, মানসিক শান্তি বজাই থাকিব। ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। আজি টকা পইচা যিমানে ইনকাম নকৰে কিয় খৰচা পাতি বেছি হ'ব। শত্ৰুৰ পৰা সাৱধান হওক, সতৰ্ক থাকক। শত্ৰুৱে আপোনাৰ দিনটোত আমনি কৰিব পাৰে। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। চ'ৰ্টছ এণ্ড পেণ্টাকুলছ, লিব্ৰা। আজি আৰ্থিক লাভৰ বিশেষ যোগ নাথাকিলেও কোনো লোকৰ পৰা কিছু শুভ ফল পাব, আনন্দিত হ'ব। আজি ভ্ৰমণত শুভ ফল। যদি কিবা কাৰণ লৈ আপুনি ভ্ৰমণ কৰে তেতিয়া কাৰণটোত আপোনাৰ ফেভৰত আহিব আৰু শুভ ফল পাব। ভাতৃৰ লগত মতবিৰোধ। আজি ভাতৃৰ লগত মতবিৰোধে কেৱল নহয়, কাজিয়া পেচালৰো সৃষ্টি হ'ব পাৰে। গতিকে পুৱা ভাগৰ পৰা সাৱধান থকা ভাল হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ লগত কেইটামান লোহাৰ টুকুৰা ৰাখক, ভাল ফল দিব। মেৰুন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি শুভ সংবাদ পোৱাৰ যোগ, উৎসাহ লাভ কৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি ট্ৰাই কৰিলেও ব্যৱসায়ত সিমান ভাল ফল নাপায়, কিন্তু একেবাৰে লোকচানো নহ'ব, মিডিয়াম ফল দেখুৱাই আছে। শৰীৰ মধ্যম। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। পিংক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? আজিৰ বিষয়টো হৈছে গ্ৰীণ কালাৰ, সেউজীয়া ৰং। সেই বিষয়ে দুআষাৰ কম। সেউজীয়া। সৌৰজগতৰ বুধ গ্ৰহৰ প্ৰিয় ৰং সেউজীয়া। সেউজীয়া ৰং জ্ঞান বা বুদ্ধিৰ প্ৰতীক। সেইদৰে বুধ বালক গ্ৰহ হোৱাৰ বাবে ই পৰিৱৰ্তনশীল, ভ্ৰমণ প্ৰিয় আৰু অস্থিৰতা প্ৰতিপন্ন কৰে। ৰ'লাণ্ড হাণ্টৰ মতে সেউজীয়া ৰং সকলো প্ৰকাৰৰ বুকুৰ ৰোগ, ৰক্তচাপ, ঘাঁ, কৰ্কট ৰোগ, মূৰৰ বিষ, স্নায়ু সম্পৰ্কীয় সমস্যা, চিফিলিছ আদিৰ বাবে বহু উপকাৰী। সেউজীয়া ৰং বেছিকৈ ব্যৱহাৰ কৰিলে সকলো বিদ্যাৰ গৰাকী হয় আৰু জ্যোতিষৰ দৰে অলৌকিক শাস্ত্ৰৰ প্ৰতি আগ্ৰহী হয়। এই ৰঙৰ ব্যৱহাৰে অংকশাস্ত্ৰ, ইঞ্জিনিয়াৰিং, একাউণ্ট, ব্যৱসায়ী, বীমা এজেণ্ট আদি বৃত্তি গ্ৰহণ কৰা দেখা যায়। বিশ্বাস মতে সেউজীয়া ৰঙৰ দ্বাৰা স্নায়ুতন্ত্ৰ পৰিচালিত হয়। সেউজীয়া ৰং বেছি পৰিধান কৰিলে ব্যৱসায়, শিক্ষা আদি বিষয়বোৰত য'ত জ্ঞানৰ দক্ষতাৰ ওপৰত প্ৰতিষ্ঠিত কৃতকাৰ্যতা লাভ কৰিবলৈ সমৰ্থ হয়। আমি জনাত জ্যোতিষশাস্ত্ৰ মতে মানুহৰ দেহটো বিভিন্ন ৰঙেৰে সংমিশ্ৰিত, গতিকে মানৱ দেহত সেউজীয়া ৰং কম থাকিলে এই ৰঙৰ সমৃদ্ধি ৰত্ন পান্না পিন্ধিবলৈ পৰামৰ্শ দিয়ে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে সেউজীয়া ৰঙৰ বিষয়ে বা গ্ৰীণ কালাৰৰ বিষয়ে, কি বাৰে পৰিধান কৰিব লাগে। দাদা, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড চ'ৰ্টছ, ধনুৰাশি, চেটিৰিয়াছ। এই দুখন কাৰ্ড মতে চলা ফুৰাত সাৱধানতা বজাই ৰাখক। আজিৰ দিনটোত কিছু অশুভকাৰক দিশ দেখুৱাই আছে। পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব। পৰিবাৰক লৈ আপুনি চিন্তিত হ'ব, বাধা বিঘিনি আছে। শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। শত্ৰুৰ পৰা বিশেষকৈ সাৱধান থাকক। লাজুকী বৰ্ণৰ শিপা তামৰ কবজত ভৰাই পিন্ধক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড নাইট অফ চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি পুৰণা প্ৰিয় বন্ধুৰ লগত সাক্ষাৎ লাভ। আজি যাত্ৰা আদিৰ শুভ ফল। যদি যাত্ৰা কৰিছে আপুনি তেতিয়া শুভ ফল পাব। বিভিন্ন দিশত যাত্ৰা কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ হ'ব পাৰে, গতিকে পুৱা ভাগৰ পৰাই সাৱধান হওক। ব্যৱসায় বাণিজ্যত শুভ ফল। যদি নতুন ব্যৱসায়ো কৰিছে তথাপি শুভ ফল পাব। প্ৰেমত বিয়া বাৰুৰ যোগ দেখুৱাই আছে। আজি যিমান পাৰে দেৱী মন্দিৰত ফল মূল, ফ্লাৱাৰ আদি দান কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি পিতৃ মাতৃলৈ চিন্তা থাকিব, সন্তানৰ শুভ, কৰ্মৰ ক্ষেত্ৰত উন্নতি, টকা পইচাৰ লেনদেনত সতৰ্কতা অৱলম্বন কৰক। আজিৰ দিনটোত প্ৰেমত আনন্দ লাভ। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত যথেষ্ট শুভ আৰু আনন্দৰ দিশ দেখুৱাই আছে। ব্লু কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত কিবা খেলি মেলিৰ যোগ দেখুৱাই আছে। আপোনাৰ যাতে ভুল নহয় সেই বিষয়ে লক্ষ্য ৰাখক। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। তাৰমানে বিদ্যাৰ্থীসকলৰ ভাল। প্ৰেমত মধ্যম ফল। পাৰ্পল কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে কিৰয়ং ডাঙৰীয়াৰ পৰা, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত আহোঁ। আপুনিও পোনপটীয়াকৈ মোৰ লগত যোগাযোগ কৰিব পাৰিব। যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ।
আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হৈছে 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিঞ্জা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।